নমস্কাৰ বন্ধুসকল, আজি গণৰাজ্য দিৱস উপলক্ষে মই যিখন স্কুলত প্ৰথম প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ সেই বিদ্যালয়খনত আজি গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰোঁ। এয়া নগাঘুলি নিজ কানাই প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনতে মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ। আজি এই বিদ্যালয়ত মই গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰি মই নিজকে বহুত আনন্দিত হৈছোঁ। বিদ্যালয়ৰ শিক্ষকে আৰু মেনেজিং কমিটিৰ সভাপতিয়ে পতাকা উত্তোলন কৰিছে। বিদ্যালয়খন যথেষ্ট পুৰণি। পতাকা উত্তোলন কৰি আছে চব চাৰিওফালে ল'ৰা ছোৱালী আৰু জনগণ যি আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। গণৰাজ্য দিৱসত যি আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়, ইয়াৰ পাছতে শিক্ষাগুৰু দুআষাৰ বক্তব্য আগবঢ়াইছে ছাত্ৰ ছাত্ৰীৰ আগত, আৰু স্থানীয় 2-4গৰাকী ব্যক্তি আছে আৰু কমিটিৰ মেনেজিং কমিটিৰো সভাপতি প্ৰমুখ কৰি সদস্য সকলো উপস্থিত আছে। যিহেতু এই বিদ্যালয়খন মোৰ ঘৰৰ নিচেই কাষতেই, ময়ো বহু ক্ষেত্ৰত বিদ্যালয়খনত জড়িত হৈ থাকোঁ। 1956 চনতে বিদ্যালয়খন নিৰ্মাণ কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকাৰ তলত ফুল পুষ্প অৰ্পণ কৰি আৰু ধূপ চাকি জ্বলাইছে। যিহেতু নমস্কাৰ কৰিলো। মোৰ নাম বুলি ক'ব লাগে।